Hello and welcome to Gyansila. So লৈছো আকৌ তোমালোকৰ আহিবলগীয়া DLED এক্সামৰ প্ৰি এন্ট্ৰি টেষ্টৰ কাৰণে যেটো ভিডিও সিৰিজ যোৱা কালি পৰা কন্টিনিউ কৰিছো এটো পাৰ্ট 2 হয় সো তুমি সিলেবাস ওয়াইজ জিকে জেনাৰেল সায়েন্স সোশিয়াল সায়েন্স আৰু EVS ৰ ওপৰত আৰু লগতে কাৰেন্ট এফেয়াৰ্ছৰ ওপৰত আমি কোৱেশ্চন আনসাৰ ইয়াতে ডিসকাস কৰিম ওকে সো আই হোপ তোমালোকৰ কাৰণে ভিডিওটো হেল্পফুল হ'ব যোৱা কালি ভিডিওটো যদি চোৱা নাই চাই লবা আমাৰ চেনেলটো তোমালোকে সাৰ্চ কৰিলে ভিডিওটো পাই যাবা আৰু যি সকলে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিওৰ আপডেটসমূহ সময়মতে পাই থকা সো লেটস স্টাৰ্ট কোৱেশ্চন নম্বৰ আজি 1 which is the most populous state in India ভাৰতৰ ভিতৰত আটাইতকৈ জনবহুল ৰাজ্য কোনখন হয় মানে কোনখন ৰাজ্যত সকলোতকৈ বেছি জনসংখ্যা আছে তো ইয়াতে আছে ৰাজস্থান উত্তৰ প্ৰদেশ হাৰিয়ানা ওয়েষ্ট বেংগল কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন বি উত্তৰ প্ৰদেশত সকলোতকৈ বেছি জনসংখ্যা আমাৰ ভাৰতৰ আছে ওকে নেক্সট which is the second most populated state in India এবাৰ কি হৈছে দ্বিতীয়খন কোনখন হয় আটাইতকৈ জনবহুল তো প্ৰথমখনটো আমি জানিলো উত্তৰ প্ৰদেশ হয় দ্বিতীয় কি হয় তো দ্বিতীয়খন হৈছে আমাৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মহাৰাষ্ট্ৰ ওকে এটো ক্ৰনোলজি ওয়াইজ চাই লোৱা মহাৰাষ্ট্ৰ সেকেন্ডত আছে 3 নম্বৰত আছে বিহাৰ 4th ওয়েষ্ট বেংগল 5th মধ্য প্ৰদেশ এই গোটেইখন ইম্পৰ্টেন্ট হয় ওকে ফাৰ্স্ট আহিব উত্তৰ প্ৰদেশ তাৰপিছত মহাৰাষ্ট্ৰ বিহাৰ ওয়েষ্ট বেংগল মধ্য প্ৰদেশ ওকে ক্লিয়াৰ নেক্সট হোৱাট ইজ আসামছ ৰেংক ইন টাৰ্মছ অফ পপুলেশন তো অসমৰ ৰেংক কিমান হয় জনসংখ্যাৰ ভিত্তিত গোটেই ভাৰতৰ ৰাজ্যকেইখনৰ ভিতৰত অসমৰ আমাৰ ৰেংকটো হৈছে কিমান অপচন বি 15th okay next area wise which is the smallest state of India তো এবাৰ কি হৈছে মাটিকালিৰ ভিত্তিত ভাৰতৰ সৰু ৰাজ্যখন কি হয় সৰুখনৰ কথা সুধিছে এটা আছে সিকিম ত্ৰিপুৰা গোৱা আৰু হাৰিয়ানা কাৰেক্ট আনসাৰ কোনটো হ'ব সৰু ৰাজ্যখন হৈছে আমাৰ ভাৰতৰ একেবাৰে মাটিকালিৰ ভিত্তিত এখন হৈছে গোৱা ঠিক আছে আৰু যদি হতে জনসংখ্যাৰ ভিত্তিত আটাইতকৈ সৰু ৰাজ্য কোনখন ৰাজ্যত সকলোতকৈ কম জনসংখ্যা আছে সেইখন হ'ব সিকিম ঠিক আছে clear next who is known as Bhaimonda in the Assamese movie Bhaimonda যিখন অলপতে ৰিলিজ হৈছে Bhaimonda বুলি সিনেমাখন তাত Bhaimondaৰ চৰিত্ৰটোত কাক দেখুৱা হৈছে কোন আছিল Bhaimonda আসলতে কোন আছিল তো ইয়াতে আছে জানহু বৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা মুনিন বৰুৱা ভূপেন হাজৰিকা কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন সি মুনিন বৰুৱা ওকে next from when did British rule in ইয়াত হ'ব লাগিছিল from when did British rule start in Assam তো ব্ৰিটিছে কেতিয়াৰ পৰা অসমত শাসন চলাইছিল কাৰেক্ট আনসাৰ কি হ'ব ব্ৰিটিছে আমাৰ অসমত শাসন আৰম্ভ কৰিছিল কেতিয়াৰ পৰা 1826 ইটো ইয়ান্দাবু সন্ধি হৈছিল ট্ৰিটি অফ ইয়ান্দাবু বুলি তোমালোকে নিশ্চয় এটা শুনিছা ট্ৰিটি অফ ইয়ান্দাবু তো এইটোৰ পৰা ব্ৰিটিছে আমাৰ ইয়াত শাসন চলাইছিল কেতিয়া লাগে 1947 লৈকে ওকে নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগত আমাৰ পিডিএফ যদি তোমালোকে কালেক্ট কৰিব বিচাৰা পেইড পিডিএফ হয় তোমালোকে ল'ব পাৰিবা ডেসক্ৰিপচন বক্সত গোটেইখিনি পিডিএফৰ লিংক দিয়া আছে নাইবা যদি হোৱাটসএপ যোগে তোমালোকে ল'ব বিচাৰা হোৱাটসএপ নম্বৰ মই দি দিছো স্ক্ৰিনত 8402086470 এই নম্বৰটোত কন্টাক্ট কৰিলে তোমালোকে পিডিএফ সমূহ ল'ব পাৰিবা নেক্সট আকৌ কোৱেশ্চনলৈ আহিছো হু ওয়াজ দ্য ফাউন্ডাৰ অফ ভৌমা ডাইনেষ্টি ভৌমা বংশৰ প্ৰতিষ্ঠাপক কোন আছিল তো ভৌমা বংশৰ প্ৰতিষ্ঠাপক আছিল কোন কাৰেক্ট আনসাৰ উইল বি অপচন এ নৰকাসুৰ নেক্সট হু ওয়াজ দ্য ফাৰ্স্ট কমান্ডাৰ ইন চিফ অফ ইণ্ডিয়ান নেশ্যনেল আৰ্মি INA যেটো গঠন হৈছিল কেতিয়া 1942 গঠন হৈছিল INA তো ইয়াৰে কমান্ডাৰ ইন চিফ কোন আছিল কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন এ মোহন সিং who has been appointed as chairman of SEBI in February 2025 যেটো SEBI is Securities and Exchange Board of India SEBIৰ নতুন চেয়াৰম্যান হিচাপে কাক নিযুক্তি দিয়া হৈছে তেখেত হয় কোন অলপতে ফেব্ৰুৱাৰীত হৈ গৈছিল হেয়া হয় তুহিন কান্ত পাণ্ডে next who has been appointed as the 26th chief election commissioner in February 2025 কোন হয় 26 আমাৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে কাক তেখেত হয় কোন কাৰেক্ট আনসাৰ কি হ'ব অপচন কেইটাৰ ভিতৰত অপচন এ জ্ঞানেশ কুমাৰ কাৰেন্ট এফেয়াৰ্স কোৱেশ্চন হয় নেক্সট কোৱেশ্চন হু ডিজাইনড দ্য নেশ্যনেল
ফ্লেগ অফ ইণ্ডিয়া আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কোনে ডিজাইন কৰিছিলে তো কোন হয় তেখেত মহাত্মা গান্ধী ৰাজবিহাৰী বোস নন্দলাল বোস নে পিংগালী ভেংকাইয়া কাৰেক্ট এনসাৰ কোনটো হ'ব কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি পিংগালী ভেংকাইয়া ঠিক আছে নেক্সট কেপিটেল অফ মালদ্বীপছ ইজ মালদ্বীপছৰ ৰাজধানী কি হয় তো মালদ্বীপছৰ ৰাজধানীখন হৈছে কি শুদ্ধ উত্তৰ অপশ্যন বি মালে নেক্সট পপিয়া তৰাৰ সাধু দ্য নভেল ৱাজ ৰিটেন বাই কোনে লিখিছিলে পপিয়া তৰাৰ সাধু উপন্যাসখন কোনে লিখিছিলে তো এইখন লিখিছিলে কোন হয় তেখেত পপিয়া তৰা সাধু লিখা লেখকগৰাকী আছিলে আমাৰ ৰীতা চৌধুৰী নেক্সট অনুৰাধাৰ দেশ দ্য নভেল ৱাজ ৰিটেন বাই কোনে লিখিছিলে এইখন অনুৰাধাৰ দেশ বুলি এই উপন্যাসখন লিখিছিলে কোন তেখেত কোন হয় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় এনেকুৱা কুৱেশ্যনবিলাক নেক্সট আছে হায়দৰাবাদ ইজ চিটুৱেটেড অন হুইচ ৰিভাৰ বেংক কোনটো নদীৰ পাৰত হায়দৰাবাদ চহৰখন অৱস্থিত তো হায়দৰাবাদ চহৰখন অৱস্থিত হয় কোনটো নদী অপশ্যন চি কাৰেক্ট এনসাৰ হ'ব মুচি নদীৰ পাৰত অৱস্থিত হয় ওকে নেক্সট আছে তাজমহল ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ তো তাজমহলটো কোনটো নদীৰ পাৰত অৱস্থিত হয় তো তাজমহল অৱস্থিত হয় কি নদী গংগা নেকি নহয় তাজমহল হয় যমুনা নদীৰ পাৰত অৱস্থিত নেক্সট আছে জালিয়াৱালা বাগ ইনচিডেণ্ট ৱাজ টুক প্লেচ ইন তো কিমান চনত সংঘটিত হৈছিল এই ঘটনাটো জালিয়াৱালা বাগ তো জালিয়াৱালা বাগ সংঘটিত হৈছিল 1919 চনত তাৰিখটো আছিল 13 এপ্ৰিল 1919 চনত এইটো সংঘটিত হৈছিল এখন ৰিসেন্টলি মুভি এখনো ৰিলিজ হৈছে এইটোৰ ওপৰত তো যদিহে চোৱা নাই চাবা ভাল লগা যিটো ঘটনা তাত সংঘটিত হৈছিল মুভিখনত গোটেইখিনি দেখুৱাইছে জানিবলগীয়া হয় ওকে জালিয়াৱালা বাগ ইনচিডেণ্ট আৰু এইটো কিহৰ কাৰণে হৈছিলে ইমান বিস্তাৰকৈ মই নকওঁ 1919 চনত এটা এক্ট অনা হৈছিল ৰৌলাট এক্ট এইটো পৰীক্ষাত আহে ৰৌলাট এক্ট কেতিয়া আহিছিল সুধে 1919 চনত তো এইটো কাৰণে সংঘটিত হৈছিল জালিয়াৱালা বাগ হত্যাকাণ্ড ঠিক আছে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ মাৰাঠা এম্পায়াৰ মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে শম্ভুজী বাজিৰাও ৰাজাৰাম নে শিৱাজী কি হ'ব কাৰেক্ট এনসাৰ মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে ছত্ৰপতি শিৱাজী মহাৰাজ নেক্সট হু বিল্ড গোল্ডেন টেম্পল এট অমৃতসৰৰ যিটো আমাৰ গোল্ডেন টেম্পল আছে এইটো কোনে নিৰ্মাণ কৰিছিলে কোনগৰাকী শিখ গুৰুৱে নিৰ্মাণ কৰিছিলে তেখেত আছিলে কোন অপশ্যন এ গুৰু অৰ্জন দেৱ ওকে সো এইখিনি হয় আজিৰ ভিডিঅ'টোৰ কাৰণে কুৱেশ্যন আনসাৰ কিমানটা শুদ্ধ কৰিব পাৰিছা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আৰু আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব এতিয়ালৈকে নাই কৰা ছাবস্ক্ৰাইব কৰিবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা ঠিক আছে থ্যাংক ইউ so much till then keep learning keep sharing see you soon